তীৰ্থনগৰী হাজোৰ এখন বিশেষ পূজা পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত চৰাই পূজা এখন বিশেষ পূজাক লৈ যুৱতীসকলৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যুগ যুগ ধৰি হাজোৰ কুমাৰীসকলে প্ৰতি বছৰে আঘোণৰ পূৰ্ণিমা তিথিত এই পূজাভাগ কৰি আহিছে এই বিশেষ পূজাভাগ হৈছে চৰাই পূজা কেৱল হাজোতে কৰা হয় এই বিশেষ চৰাই পূজা আৰু ইয়াক কাত্যায়নী পূজা বুলিও কোৱা হয় সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে এই পূজাভাগ কৰে হাজোৰ যুৱতীসকলে বৃহত্তৰ হাজো এলেকাৰ যুৱতীসকলে মাহজোৰা প্ৰস্তুতিৰে নিজ হাতে তৈয়াৰ কৰা মৃন্ময় চৰাইক ৰং কৰি তাক পূজা কৰে বিয়া এখনত যিবোৰ বৈদিক ৰীতি-নীতিৰে কৰা হয় সেই সকলোবোৰ চৰাই পূজাভাগত দেখিবলৈ পোৱা যায় পূজাৰ দিনা যুৱতীসকলে সম্পূৰ্ণ উপবাসে থাকি দুভাগ নিশা পূজা অন্ত হোৱাৰ পিছতহে ব্ৰত ভংগ কৰে তাতে মানে চৰাইৰ মূৰ্তি বনাই পিনে কাত্যায়নী মানে ব্ৰত ৰখা হয় কাত্যায়নী দেৱী পূজা কৰা হয় তাৰ পিছত আৰু ইয়াত মানে এটা মানে কি বুলি কয় প্ৰমাণ আছে মানে ছোৱালী বোলে ভাল বৰ বিচাৰি কিনে মানে সাবিত্ৰীয়ে বোলে সতী বিচাৰি পিনে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল সেইবাবে এই পৰম্পৰাটো এতিয়াও চলি আছে পাত্ৰ বিচাৰি তোমালোকে ভাল ল'ৰা লাগে হয় হয় কেনেকে আছে পূজাটো কেনেকে কৰা হয় মূৰ্তিটো কেনেকে বনোৱা হয় কোৱাচোন মানে এসপ্তাহমান আগৰ পৰাই মাটিৰে চৰাইৰ মূৰ্তিবোৰ বনোৱা হয় তাৰপিছত হয় হয় আমি নিজে বনাও তাৰপিছত ইয়াতে ৰং দিয়া হয় যেতিয়া ৰংবোৰ মানে গোটেইখিনি হয় তাৰপিছত ইয়াতে মানে পূজা কৰিবলৈ অনা হয় পানী তোলা পৰ্বও হয় 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 সম্পূৰ্ণ বিয়াৰ দৰে নেকি তেনেকুৱাই আৰু অলপ দিনটো উপবাসে থকা যায় দিনটো উপবাসে থকা যায় তাৰপিছত মানে ৰাতিপুৱা এবাৰ পানী তুলি অহা যায় মানে একেবাৰে ৰাতিপুৱাতে তাৰপিছত আৰু যেতিয়া আমি সজাও তাৰপিছত দিনটো সজোৱা যায় মানে মন্দিৰটো তাৰপিছত আৰু মানে যেতিয়া গধূলি দেও আহোঁতে তাৰপিছত হয় পুৰোহিত আহে পুৰোহিত অহাৰ পিছত পুৰোহিতে মানে আমাক তাৰমানে পানী আনিবলৈ আৰু এবাৰ যাব দিয়ে সেই পানী অনাৰ পিছত পূজাখন আৰম্ভ হয় উল্লেখযোগ্য যে এই পূজা কেৱল কেদাৰ পাহাৰতেই উপলব্ধ এক বিশেষ ফুল ব্যৱহাৰ কৰা হয় এই বিশেষ ফুলবিধ হৈছে শৰাই ফুল একমাত্ৰ উপযুক্ত জীৱনসংগী পাবলৈ হাজোৰ যুৱতীসকলে এই পূজাভাগ কৰি আহিছে অৱশ্যে এই পূজাভাগত মহিলাসকলেও যুৱতীসকলক সহায় কৰে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো